মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অনুশীলনী 10ৰ চিৰ 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ পৰিমেয় সংখ্যাবোৰৰ যোগফল ওলোৱা আমি তলৰ পৰিমেয় সংখ্যাকেইটাৰ যোগফল ওলাব লাগে 1 নম্বৰটো দিছে 7/12 5/12 এটো একদম সহজ তলৰ হৰকেইটা একে আছে ওতে যেহেতু আমাক প্ৰশ্নটোত কৈছে কি যোগফল ওলোৱা মানে এই কমাৰ ঠাইত কি দিম যোগ দিম 5/12 তলত কি আছে দুটা একে আছে মানে 12 এটা লবা আৰু ওপৰত হ'ব 7 + 12 5 7 + 5 যোগ কৰিলে কিমান হ'ব 12 তলত 12 12 দি 12 কেইবাৰ যায় একবাৰ মানে এইটোৰ आंसर হ'ল 1 2 নম্বৰ দিছে -9/17, 11/17 এটোৰ হৰ দুটা একে আছে -17 কমা ঠাইত কি দিবা প্লাস 11/17 এইটোৰ দুটাৰ তলত কি আছে 17 এটা লবা তাৰ পিছত ওপৰত হ'ব -9 + 11 বা তলত হ'ব 17 আৰু এটো মাইনাসে প্লাসে কি হ'ব মাইনাস গতিকে 11 পৰা 9 গলে 2 ডাঙৰটোত প্লাস আছে +2 মানে आंसरটো হ'ব 2/17 এটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰটো দিছে 15/13, 9/-13 গতিকে সবাইটো এইটো লহাগটো কিমান হ'ব -13 আগত এটা লাইন লিখি লবা 15/13 প্লাস কি হ'ব 9/-13 যেটো কমাৰ ঠাইত কি দিবা প্লাস দিবা এবাৰ সবা 15/13 প্লাস মাইনাস কি হ'ব -9/13 তলত কিমান আছে 13 আছে ধৰণে এইটো প্লাস মাইনাস কি হ'ব মাইনাস হৈ যাব ওপৰত তলত 13 লিখিবা ওপৰত 15 - 9 তলত হ'ব 13 তে 15 ৰ পৰা 9 বাদ দিলে কিমান থাকিব 6 आंसरটো হ'ব 6/13 তো এইটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰ দিছে 7/-9, 14/-9 গতিকে 7/9 কমা ঠাইত যোগ দিবা তাৰ পিছত কিছে 14/-9 7/-9 প্লাস 7 কি হ'ব -14/9 বেছব এই দুটা কি হ'ব লহাগটো কিমান আহিব 9 এটো লহাগটো কিমান হ'ব যেটো -9 আছে তো 9 লবা এটো মাইনাসটো তলত আৰু ওপৰত একে হ'ব -7 -14 এবাৰ চাবা তলত আছে 9 তো -9 আছে প্লাস হ'ব 14 আৰু হতে কিমান হ'ব 21 ডাঙৰটোত মাইনাস আছে -21 3 দি যাব 3 7 গুণ 21 3 3 গুণ 9 आंसरটো হ'ব -7/3 এটো কি মিশ্ৰ ভগ্নাংশত নিব পাৰিবা যেহেতু কি আছে লবটো ডাঙৰ আছিল মিশ্ৰ ভগ্নাংশত নিলে এনেকৈ কৰিবা 7 3 3 দি 6 দুইবাৰ যাব 3 2 গুণ 6 7 পৰা 6 গলে 1 তাৰ মানে তলত কি আছে হৰটো 3 একে লিখিবা যেটো ভাগফল ওলাইটো সেটাত লিখিবা আৰু যেটো ভাগফলটো ওপৰত লিখিবা আৰু চিনটো কি আছে মাইনাস গতিকে এনেকৈ বাইখিনি -7/3 লৈকে থলেও হ'ব বাইখিনি লিখিব পাৰিবা যদি হৰটো লবটো ডাঙৰ হয় তেতিয়া তুমি মিশ্ৰ ভগ্নাংশত নিব পাৰিবা আৰু যদি হৰটো সৰু হয় মিশ্ৰ ভগ্নাংশত নিব নোৱাৰিবা এই লবটো সৰু হলে মিশ্ৰ ভগ্নাংশত নিব নোৱাৰিবা 5 নম্বৰত কৈছে 1/10 -1/10, 13/-10 গতিকে এইটো আগত এটা লাইন লিখি লবা -1/10 কমাৰ ঠাইত প্লাস দিবা 13/-10 তাৰ পিছত চাবা কি আছে -1/10 প্লাস মাইনাস কি হৈ যাব মাইনাস হৈ যাব 13/10 তলত লহাগটো 10 হ'ব ওপৰত হ'ব -1 -13 10 মাইনাস আছে প্লাস 13 কে 14 2 7 গুণ 14 2 5 গুণ 10 आंसरটো হ'ব কিমান -7/5 এটো মিশ্ৰ ভগ্নাংশত নিব পাৰিবা বা এনেকৈ থৈ দিলে হ'ব মিশ্ৰ ভগ্নাংশত নিয়াৰ নিয়মটো শিকাই দিছো তোমাক একদম আৰু এটা শিকাই দিছো 7 5 5 দি 7ক যাব একবাৰ 5 1 গুণ 5 7 পৰা 5 গলে 2 তলত কিমান আছে 5 আৰু ওপৰত কিমান 1 চিনটো মাইনাস আৰু ভাগে 2 2 ওপৰত যাব মানে 1 -1 2/5 এটো হৈছে 5 নম্বৰটোৰ आंसर তাৰ পিছত 6 নম্বৰটো -8/11
কমা -4/11 গতিকে -8/11 কমা ঠাইত প্লাছ দিবা -4/11 তলত হ'ব 11 ওপৰত হ'ব -8 প্লাছ 7 আছে -4 তলত 11 ওপৰত হ'ব -7 আছে প্লাছ 8 * 12 -12 তো এনসার হ'ব -12/11 গতিকে আজিৰ ভিডিওটো এইখিনি ইয়াৰ পিছৰ ভিডিওত 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ